ধুবুৰীৰ তিনিটাকৈ সাংবাদিক সংস্থাৰ প্ৰশংসনীয় প্ৰচেষ্টা বৰ্ণাঢ্য কাৰ্যসূচীৰে উজলি উঠিল ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰ। 52 গৰাকী শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে মায়াবিনী ৰাতিৰ বুকুত। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ধুবুৰীৰ তিনিটাকৈ সাংবাদিক সংস্থাই উমৈহতীয়াভাৱে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সফল সামৰণি। পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সাংবাদিক কবি সাহিত্যিক মনোজ কুমাৰ গোস্বামী। ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যন, ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ আৰু নেতাই ধুবুৰী প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত নতুন সাহসী যুগৰ সাংবাদিকতা, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ, সংবাদ মাধ্যম আৰু প্ৰেছ স্বাধীনতা শীৰ্ষক আলোচনা চক্ৰখনত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। লগতে অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয় সংবাদ জগতৰে ওতঃপ্ৰোতঃভাৱে জড়িত নেশ্যন এনিৰ জ্যেষ্ঠ সাংবাদিক শিৱ শৰ্মাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিক। উক্ত অনুষ্ঠানটিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গ্ৰহণ কৰে গছপুলি ৰোপণ কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে জুবিন সংগীত প্ৰতিযোগিতা। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আজি ধুবুৰী প্ৰেছ ইউনাইটে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আজি দিনদৰা কাৰ্যসূচীৰে আজি এই অনুষ্ঠান কৰিবলৈ লৈছোঁ। আমি ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী শেষ হৈছে আৰু আমাৰ কাৰ্যসূচীৰ মধ্যে প্ৰধান আকৰ্ষণ আছিল যে বিভিন্ন দল সংগঠন আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী সকলোৱে মিলিতভাৱে আমি এটা মৌন সমদল উলিয়াইছিলোঁ আৰু এই মৌন সমদল ইতিমধ্যে আমি পৰিক্ৰমা কৰি আহি আমি পুনৰ খেলপথাৰত উপস্থিত হৈছোঁ আৰু এই মৌন সমদলৰ ওপৰত লক্ষ্য ৰাখি আমি এটা কথা ক'ব খুজিছোঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিটো সপোন আছিল, এই সপোন আদৰ্শ আমি যাতে মানি চলিব পাৰোঁ। প্ৰতিজন ৰাইজে যাতে অসমৰ ৰাইজে এই প্ৰাণৰ শিল্পীৰ যিটো উদ্দেশ্য বা সপোন আছিল এইটো যাতে সাৰ্থক কৰিব পাৰে, তাৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ। আমি বিচাৰোঁ আমাৰ সকলো জাতি জনগোষ্ঠী আমি ঐক্যবদ্ধভাৱে এই অসমখনক যাতে শান্তিৰ এটা পৰিৱেশ বিৰাজ কৰে আৰু আমি জুবিনদাৰ যাতে স্থিতিটো আমি ধৰি ৰাখিব পাৰোঁ, এইখিনি আমাৰ। ইফালে নিশা মায়াবিনী সন্ধিয়া শীৰ্ষক অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই।
ধুবুৰীৰ পৰা আমিনুৰ আহমেদৰ প্ৰতিবেদন নেশ্যনেলি।